নমস্কাৰ প্ৰিয় জুবিন অনুৰাগী ৰাইজ। আজি আমি জুবিন গাৰ্গৰ ৫৩তম জন্মবাৰ্ষিকী উপলক্ষে এয়া নাহৰপুলি ৰুবৰ কাৰণে আগবাঢ়িছোঁ আৰু এয়া আমাৰ চেনেলৰ ফালৰ পৰা সম্পূৰ্ণ নিজাববীয়াকৈ আমি প্ৰচেষ্টা হাতত লৈছোঁ আৰু এতিয়া আমি উত্তৰ গুৱাহাটীৰ এলেকাসমূহত এয়া নাহৰপুলি ৰোপণৰ কাৰণে আগবাঢ়িছোঁ। জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিনত হেমাকান্তি ইউটিউব চেনেলৰ তৰফৰ পৰা জুবিন গাৰ্গক জীয়াই ৰখাৰ মানসেৰে বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে। তাৰে অংশ হিচাপে আমি আঠগাঁও নামঘৰৰ সন্মুখত নাহৰ পুলি ৰুই জুবিন গাৰ্গক আমি স্মৃতি জীয়াই ৰখাৰ চেষ্টা কৰিছোঁ আৰু ইউটিউব চেনেলটিৰ এই যিটো পদক্ষেপ এই পদক্ষেপক আমি শলাগিছোঁ আৰু ভৱিষ্যতে জুবিন গাৰ্গ অমৰ কৰি ৰখাৰ ক্ষেত্ৰত এই গছসমূহে অধিক ভূমিকা পালন কৰিব আৰু গছসমূহ সংৰক্ষণৰ কাৰণে আমি ইউটিউব চেনেলটিক সংৰক্ষণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। রাতের বুকুন দেখা পানু তোমার ছবি ধরা দিলা গোপনে আহি ইয়ার কোন তুমি যে মোর শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান শেষ হ'ব ভাবো তোমাৰ বুকু। আঠগাঁও নামঘৰ সমিতিৰ কৰ্মকৰ্তা সমন্বিতে তথা আঠগাঁওবাসী ৰাইজ আজি অসমৰ হাৰ্টথ্ৰব হিয়াৰ আমঠু আমাৰ হৃদয়ৰ স্পন্দন অসমীয়া জাতিৰ হৃদয়ৰ স্পন্দন জুবিন গাৰ্গৰ ৫৩তম আজি জন্মদিন আৰু এই জন্মদিনৰ লগত সংগতি ৰাখি আমাৰ ইয়াতে মিনতী গোস্বামীৰ নেতৃত্বত আমি নাহৰৰ পুলি ৰোপণ কৰিবলৈ আহিছোঁ আৰু ইয়াতে আমি নাহৰৰ পুলি ৰোপণ কৰি আমি জুবিন গাৰ্গৰ ৫৩তম যিটো জন্মদিন সেই জন্মদিনৰ তেখেতলৈ আমি স্মৰণ কৰিছোঁ, শ্ৰদ্ধাৰে সশ্ৰদ্ধা স্মৰণ কৰিছোঁ আৰু তেখেতৰ বিদেহ আত্মাই যাতে শান্তি পায় তাৰ কামনা কৰিছোঁ। ধন্যবাদ। যিহেতু তেওঁ নাহৰ গছ অতি ভাল পাইছিল, অতি প্ৰিয় আছিল, সেইকাৰণে তেওঁক স্মৰণ কৰি তেওঁ য'তেই নাথাকক যাতে সুখেৰে থাকে। সকলোৱে গমেই পাইছে যিহেতু আজি আমাৰ জুবিন দাৰ ৫৩ সংখ্যক জন্মদিন, গতিকে আমি এই ৫৩ সংখ্যক জন্মদিনত আমি এই নাহৰৰ পুলি ৰোৱাৰ আমাৰ এই ইউটিউব চেনেলটোৰ পৰা ব্যৱস্থা কৰিছোঁ। এইটো তোমাৰ হেৰি হ'ব বস্তুটো তেতিয়া বস্তুটো বাচিব বঢ়িয়া হ'ব। ৰংমহল ফুলুং প্ৰাথমিক বিদ্যালয়ত এয়া কণ কণ মইনাসকলৰ লগত স্কুলৰ এয়া কণ কণ মইনাসকলৰ লগত নাহৰ পুলি ৰোপণ ঐ নাহৰ হৈ নথকাৰ অনুভৱ
হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা